আমাৰ সম্পৰ্ক বড়ো সমাজৰ লগত এইটো হ'ল যে বড়ো জাতি একত্ৰিত হৈ থাকক मामानि गोदान खौरां रायजोफोर सोरहा मा साननाय दं बेखौ बुंनो हागोन रन्जन दैमारि सारजों लोगोसे गोबांथार जोबजानाय एनडिपिफोर एग्रिमेन्टआव फैनाय माने खोथा बेबो उनावहाय जोंहा सानै बसफोर दंदेरो सानै ना साबैसेमोनथाय डायनामिक लिडार सासेया एमपि बावबाय नायदोल' मामाया मा बुंलांदों जोंनि बिटिआर एग्रिमेन्टखौ लानानै दासिमाव बिसिबां स्पिडआव फुल फ्लेजेड जाखो आफ्टार 5 years বা 5 year रानिं टाइमावहाय বিটিআৰৰ যিখন চুক্তি সেই চুক্তিখন যিমান ক্ষীপ্ৰ গতিত ৰূপায়ণ হৈছে সিমান চুক্তি আজিলৈকে ক'তো ৰূপায়ণ হোৱা নাই অসম চুক্তিৰ ক্ষেত্ৰত আপোনালোকে জানেই বিটিআৰৰ চুক্তি ইমান ক্ষীপ্ৰতাৰে ৰূপায়ণ হৈছে যে আজি বিটিআৰৰ বাউণ্ডৰী গৈ গহপুৰ পাইছেগৈ যিবোৰ আজিৰ পৰা 2 বছৰ আগত কোনেও বিশ্বাসে কৰিব নোৱাৰে বিটিআৰৰ বাজেট এতিয়া বিটিআৰে সম্পূৰ্ণ বনায় অসম চৰকাৰে একোৱে হস্তক্ষেপ নকৰে আৰু সাংবিধানিক এমেণ্ডমেণ্টৰো প্ৰক্ৰিয়া ফাইনেল পৰ্যায়ত আছে গতিকে মই ভাবোঁ যে বিটিআৰ চুক্তি ৰূপায়ণ নোহোৱাৰ অভিযোগ তোলাটো একেবাৰে সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় বিটিচি চুক্তিয়ে হওক বিটিআৰে হওক যিমান কেইখন চুক্তি হৈছে গোটেইকেইখন চুক্তিক ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰে সন্মান জনাই আহিছে নতুন পুলৰ ক্ষেত্ৰত কি ক'ব আমি এটাই কৈছোঁ আমাৰ সম্পৰ্ক বড়ো সমাজৰ লগত নতুন ৰাজনৈতিক দল কোনোবাই কৰিলেও তেওঁলোকৰ লগতো আমি কথা পাতিম কাৰণ আমাক লাগে বড়ো সমাজত ঐক্য সম্প্ৰীতি আৰু একতা আৰু সেইকাৰণে বড়োৰ মাজত 2-3টা ৰাজনৈতিক দল হোৱাটো বিজেপিয়ে নিবিচাৰে বিজেপিয়ে বিচাৰে যে বড়োৰ মাজত এটাই পলিটিকেল পাৰ্টি থাকক আৰু সেইকাৰণে যেতিয়া মাজত বিপিএফ আৰু ইউপিপিএলৰো এটা সমন্বয়ৰ কথা ওলাইছিল আমিতো তাত সমৰ্থনে দি আহিছোঁ গতিকে আমাৰ কথাটো হ'ল যে বড়ো জাতি একত্ৰিত হৈ থাকক একেলগে থাকক আৰু বিজেপিৰ সেইটোৱে ভাল কাৰণ একত্ৰিত হৈ থাকিলে আমাৰো কথা পাতিব ভাল 2-3টা গ্ৰুপ হ'লে আমাৰো কথা পাতিব দিগদাৰ কিন্তু ব্যক্তিগতভাৱে মোৰ অঞ্জলি দৈমাৰীৰ লগতো ভাল তাত কোনো অসুবিধা নাই গতিকে ইয়াত বিজেপিৰ প্ৰতিক্ৰিয়া দিবলগীয়া একো নাই মোৰতো সকলোৰে লগত ভাল গতিকে সমস্যা আমাৰ বিজেপিৰ ক্ষেত্ৰত একো নাই কিন্তু বড়ো জাতিৰ মাজত 3-4টা ৰাজনৈতিক দল হোৱাটো জাতিটোৰ বাবে শুভ সংকট নহয় কোন এমচিএল কোন নাম কি মই নাজানো কোন অপজিত মইতো শুনাও নাই কথাটো আজিহে শুনিছোঁ মই চাই ল'ম বাৰু মই নাজানো কি অপজিত হৈছে মই শুনাও নাই কিবা আছে যদি মই প্ৰমোদৰ লগত পাতি ল'ম মোক কোনেও কোৱা নাই এতিয়ালৈকে এইকেইদিন অৱশ্যে ময়ো অলপ বেলেগ কামত ব্যস্ত হৈ আছোঁ হ'ব সকলো ভালে থাকক